নমস্কাৰ। আজি জনাব বিচাৰোঁ যে আমাৰ যিসকল IPS অফিচাৰ জিলা উপায়ুক্তৰ নতুনকৈ নিযুক্তি হৈছে, মই হৃদয়ৰ অন্তৰ আত্মাৰ পৰাই সেৱা জনাইছোঁ আৰু ভগৱন্তৰ পুৰুষৰ চৰণত অৰ্পণ কৰিছোঁ। ভগৱানে যেন আপোনালোকক সদায় হৃদয়ত থাকি শান্তিৰ দূত হিচাপে শান্তিৰ প্ৰতীক বিশ্বৰ শান্তিৰ বাবে যাতে শক্তি দিয়ে, এই মোৰ কামনা। আজি এইকাৰণে আপোনালোকক মই এই কথাখিনি অৱগত কৰাইছোঁ। আজি এইখন পৃথিৱীত এই সৰু মানুহখিনি বহুত কষ্ট পাইছে। হয়তো আপোনালোকৰ মা দেউতাই কাৰোবাৰ ঘৰত হাজিৰা কৰে, কোনোবাই ঠেলা চলায়, ৰিক্সা চলায়, আৰু সেই আসনৰ যোগ্যতা প্ৰাপ্তি কোনে কৰালে? সেই সৰু মানুহখিনিয়ে কৰালে। আজি এই যে ৰজাসকল হৈ আছে, মিনিষ্টাৰ MLA, তেওঁলোক জানো নিজে হ'ব পাৰিছে? কেতিয়াও হ'ব পৰা নাই। এই সাধাৰণ সৰু মানুহখিনি কৰাইছে আৰু সেইসকলক বুজি নাপায়ো, আৰু সেইসকলৰ ওপৰতে মাধৰ মাৰটো দি আছে আজিৰ তাৰিখত যে গাড়ীখন চলাই খাব নোৱাৰে, টেক্স টেক্স টেক্স, ফাইন 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 ইত্যাদি। আৰু সেইসকলে আপোনালোকৰ মা দেউতাই বা আমি সৰু মানুহখিনি যদি আঙুলি টিপাটো নিদিওঁ, সেই আপোনালোকৰ মা দেউতাই লোকৰ ঘৰত যেনেকৈ দিন হাজিৰা কৰে তেনেদৰে থাকিব লগা অৱস্থা হ'ব। আজি এওঁলোকে এইকাৰণে বুজি নাপায়, তেওঁলোকৰ মা দেউতাই লোকৰ ওপৰত ধনী হোৱা, যাৰ ফলত তেওঁলোকৰ শিষ্টাচাৰ আদৰ্শ নীতি নাই। এইখন পৃথিৱীত যদি আধ্যাত্মিক ৰজা নহয়, তেতিয়াহ'লে প্ৰজা সুখ কেতিয়াও দিব নোৱাৰে। এইটো খাটাং, চিৰসত্য, চিৰনিশ্চিত। আধ্যাত্মিক ৰজাহে এইখন পৃথিৱীত প্ৰজাৰ সুখ দুখ বুজি পাব আৰু শান্তি দিব পাৰিব, এনে নোৱাৰিব। এতিয়া যিখিনি দেখা পাইছোঁ, আইন প্ৰশাসন মুৰব্বী বিষয়াসকলে সেইজনৰহে আইনখন মানে। আছে নেকি সংবিধানত লিখা আইনখনত? নাই। এওঁলোক অসমৰ মানুহবোৰ লুভীয়া, টকা এগাল পালে, অলপ মদ্যপান মাংস খাব পালে ফুলি যায়। আজি যাৰ ফলত শাস্তি খাইছে অসমৰ মানুহে, অশান্তিত ভুগিব লগা হৈছে। সেইকাৰণে কৈছোঁ, ইহঁততকৈ আপোনালোক বহুত ওপৰত। এওঁলোক কাৰোবাক প্ৰলোভন কৰি ৰজা হৈছে, আপোনালোক আইনৰ মুৰব্বী। এই যে আসনখন যোগ্যতা প্ৰাপ্তি হৈছে, প্ৰলোভন কৰা নাই, কাকো ঠগ প্ৰবঞ্চনা কৰা নাই। মা দেউতাৰ যি মাটিত ঘাম পেলাই কষ্ট কৰি IPS অফিচাৰ বনাইছে, আৰু সেইখিনি যাতে এই সৰু সৰু মানুহখিনি শান্তিত থাকে, এই কামনাৰে আপোনালোকক ভগৱানেও কৃপা প্ৰদান কৰি সেই আসনখন যোগ্যতা প্ৰাপ্তি কৰাইছে। চাবচোন, এতিয়া সঘনে ৰজা ভাঙা পতা হ'ব, এইটো নিশ্চিত। এই ৰাজনীতিক ভগৱানে কৰিব পাৰে। এই যে লোকৰ ওপৰতে সৰু মানুহক ৰাম ঠগন দি পেলাই আঙুলি টিপাই দি ৰজা হোৱাসকলে ৰাজনীতিক কৰিব নোৱাৰে, যাৰ ফলত আজি অশান্তি অশান্তি অশান্তি। সেয়েহে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এইকাৰণে কৰিছোঁ, বেয়া লাগেও, বৰ দুখ লাগে। সকলোতে এই সৰু মানুহখিনি কষ্ট পাই থাকে, বেংকতে যাওক বা থানাতে যাওক বা কোম্পানীৰ ক্ষেত্ৰতে যাওক বা। গতিকে ভাল নালাগে এইবোৰ। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ, যাতে সংবিধানখন, আইনখন মজবুত কৰি লয়। কাৰ দ্বাৰা? এই পোনপ্ৰথমে ভাবিব লাগিব আপোনালোকৰ মা দেউতাৰ শুশ্ৰূষা, লালন পালন কৰা, কষ্টৰ পৰিশ্ৰম ত্যাগ কৰি যে IPS অফিচাৰ, মেজিষ্ট্ৰেট, SI, গভৰ্ণৰ কৰালে, তেতিয়াহে আপোনালোকৰ কৃপা ভগৱানে সদায় থাকিব। মা দেউতাৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদ, অন্যথা নহ'ব। এইসকলৰ যিটো
অধৰ্ম আপোনালোককো পীড়িব, সেই পাপে চুব। গতিকে ঈশ্বৰ আহিল এইখন পৃথিৱীলৈ। এতিয়া কোনেও ৰাম ঠগন কাকো দিব নোৱাৰে। সেয়েহে আপোনালোক হয়তো মনত দুখ পাবও পাৰে। মই ক্ষমা বিচাৰিছোঁ আৰু ভগৱন্তৰ পুৰুষৰ ওচৰত মই আপোনালোকৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোক শান্তি থাকিলে আমি সৰু মানুহখিনিও শান্তিত থাকিম। আজি ৰজাই শান্তি কেতিয়াও দিব নোৱাৰে নোৱাৰে নোৱাৰে। যদি আচল ৰজা হ'লে হয়, সেই বিচাৰখন কৰিলে হয়। আজি ছ'চিয়েল মিডিয়াত প্ৰতিটোৰ বাৰ্তাৰ তেওঁলোক পাই থাকে। তেওঁলোকলৈ বহুত উজুহাৰ দি থাকে, গুৰুত্ব নিদিয়ে। এতিয়া যিসকল ধনী সেইসকলেই অৰুণোদয় পায়। যিসকল ধনী এটা ঘৰ কি দুটা তিনিটা ঘৰ পায়, সেই চলি আছে। সেই আইনখন আপোনালোকে ল'ব লাগিব। ইহঁতৰ হাতত আইনখন থ'লে নহ'ব। ইহঁতক যদি আমি সৰু মানুহখিনিয়ে আজিয়ে কৈ দিওঁ আজিৰ পৰা ইলেকশ্যন, কোনো কাৰণত নহ'ব। আঙুলি টিপা দিয়া কোনো কাৰণত নহ'ব। আমি চেলুট মাৰিম আইন প্ৰশাসনৰ পুত্ৰ পুত্ৰী মুৰব্বীসকলক, কাৰণ দুষ্টক দমনৰ কাৰণে দিনে ৰাতি একাকাৰ কৰি থাকে। আৰু এইসকলে যদি সেই অধৰ্মী ৰজাসকলক প্ৰটেকশ্যন নিদিয়ে, এনেকুৱা দুৰ্বৃত্তৰ আছে আমাৰ মাজত, নৱপ্ৰজন্মৰ যুৱ শক্তি মৰিয়াই মৰিয়াই মাৰিব। আমি দেখিবলৈ পাইছোঁ নেপালত কি হৈছে। সেইকাৰণে আটাইতকৈ পৃথিৱীত যুৱ শক্তিটো ডাঙৰ শক্তি। সাৱধান আমি হ'ব লাগে। এটা কথা মনত ৰাখিব, এইখন পৃথিৱীত ধনী ঘৰ ল'ৰাই IPS অফিচাৰ কেতিয়াও হ'ব নোৱাৰে। আমি যিবোৰ দেখিছোঁ ধনী ঘৰ ল'ৰাই ড্ৰাগছ ব্যৱসায় কৰে, হয়তো ক্ৰিমিনেল সন্ত্ৰাসবাদী সৃষ্টি কৰে। কাৰণ তেওঁলোকৰ মুখতে শুনা পাওঁ নহয়, মোৰ মা দেউতাই থানাখন কিনি থৈছে, মই ভয় নকৰোঁ, হয়নে? গতিকে আপোনালোকে ধনী মানুহৰ তাত বিক্ৰী হৈ নাযাব। ভগৱানেও ক্ষমা নকৰিব। বিক্ৰী ভগৱানৰ ওচৰত হওক আৰু মা দেউতাৰ ওচৰত হওক। তেতিয়াহে আইন সংবিধানখন বাস্তৱ ৰূপ দিব পাৰিব, অন্যথা নহ'ব। গতিকে ভুল হ'লেও ক্ষমা কৰিব আৰু সত্যটো সদায় কৈ যাম। আৰু আপোনালোকৰ মংগল আশীৰ্বাদ কামনা বিচাৰি মই আজি বিদায় ল'লোঁ। ধন্যবাদ।